बीजेपी सरकार होगा तो बिना भेदभाव हम 1 लाख युवाओं को सरकारी नौकरी दूंगा। ठीक है, तो चुनाव हुआ, जब मैंने बोला कि 1 लाख नौकरी देगा, किसी ने मेरा विश्वास नहीं किया, बोला ऐसे बोला होगा। लेकिन 3 साल हो गया, ये 3 साल में मैंने बिना पैसा 1 रुपया का करप्शन नहीं हुआ। 1 लाख युवाओं को मैंने सरकार में नौकरी दिया कि नहीं? दिया कि नहीं? आज मैं दोबारा बोलने वाला हूं, बांग्ला 2 सेल्फी बाद में। अभी আমি আবার আপনার সামনে বলছি कि লোকসভা শোনার পরে সরকারে আবার আমি 50,000 ছেলে মেয়েকে চাকরি দিবে। 50,000 ছেলে মেয়েকে আমি চাকরি দিবে। এখন আসামে চাকরি কে পায়? ঠেলাওয়ালার ছেলে, রিক্সা চালকের মেয়ে। এখন আসামে গরিব দুখিয়া লোক সরকারি নৌকরি পায়। কংগ্রেসের দিনে নৌকরি 1,000 2,000, তারপরে দালালি। ঠিক আছে, এখন কিছু দালালি নাই। গরিব আর মিডল ক্লাস ফ্যামিলি सरकारी नौकरी पाए और आगे वो पाबे, एटा हमार गारंटी। श्रद्धा राइज लास्ट इलेक्शन मैं কৈছিলো बीजेपी के भोट दिन आमी অরুণোদয় নামে একটা নয়া নতুন স্কিম আমি শুরু করবে। কি স্কিম? कि प्रत्येक मासिक 830 টাকা नरेंद्र मोदी प्रधानमंत्री, हिमंत विश्व शर्मा मुख्यमंत्री इलेक्शनर नियम भांगिब चेष्टा नकरा और यार परिणाम ठीक নহব। এইবিলাক তো বেয়া ভিডিও আৰু ক্যান্ডিডেটে পুলিশ কেস দিব লাগিছিল, পুলিশ কেস দিয়া নাই, তাৰ মানে ভিডিওটো জেনেই আছে। কৰিমগঞ্জৰ আমি এক সাইড জিকি যাম। গৃহমন্ত্রী 21 তারিখে আসার সম্ভাবনা আছে শিলচৰত রোড শো করার জন্য। গরমের মানুষ আগত হিমন্ত বিশ্ব শর্মার মিটিংত পিছফালে মানুষ নাথাকে, সব মানুষ আগত আহি যায়। তো আমি তো মোর মিটিংটো কংগ্রেস মিটিং নহয়, মই তো রেলিং ভাঙি উঠাই আনো। বেলেগ পলিটিক্যাল লিডাৰৰ মিটিংত মানুহ চকীত বহে, মইতো নাচিবৰ কাৰণে আগত উঠাই লৈ আহো। উচ্চ ন্যায়ালয়ে আজি নৱমীৰ বিৰুদ্ধে প্ৰাৱধান কৰিছে। আমাৰ মিটিং ট্ৰেডিশনাল মিটিং নহয়, চকীত বহি কুৰ্চীত বহি শুনি থকা মিটিং নহয়, এইটো জোচ ভৰা মিটিং। কংগ্ৰেছৰ ৰাষ্ট্ৰীয়